সংখ্যক অধিৱেশনত আমাৰ তেজপুৰ জিলাৰ জামুগুৰি আমাৰ নাহৰবাৰী পথাৰত দলাইবিল নাহৰবাৰী পথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ল। যোৱাকালি 6 তাৰিখে আৰম্ভ হৈ যোৱাকালি শেষ হৈছে। গতিকে এই অধিৱেশনখন যিসকল ব্যক্তিয়ে সহায় সহযোগ কৰিলে তেওঁলোকলৈ মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ অধিৱেশনখন আমাৰ অনুভৱ আমি যেন সফল হৈছোঁ বা বহু মানুহে আমাক কৈছে যে এনেধৰণে সা সুবিধা আমি আগতে পোৱা নাছিলোঁ। ইয়াৰ সা সুবিধাৰ পৰা আৰম্ভ কৰি সকলো ব্যৱস্থাপনা তাৰোপৰি শৃংখলাবদ্ধতা বা ইমান সুন্দৰকৈ অধিৱেশনখন পৰিচালিত হ'ল তাৰ কাৰণে মোকো বহুতে লগ ধৰিও ধন্যবাদ জনাইছে, ফোনৰো জনাইছে বা আমি সংবাদ মাধ্যমতো দেখিছোঁ যে অধিৱেশনখনৰ সফলতাৰ ছবিখন তেওঁলোকে দাঙি ধৰিছে। গতিকে মই সেইকাৰণে এই অধিৱেশনখন সফল কৰাৰ ক্ষেত্ৰত বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপগৰাকীকে ধৰি মূল সমিতিখনলৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে অন্ততঃ আমাক নদুৱাৰবাসীক, জামুগুৰিবাসীক, তেজপুৰবাসীক সুবিধা দিলে ৰাইজক আতিথ্য কৰিবৰ কাৰণে, সেৱা কৰিবৰ কাৰণে। অধিৱেশন ইয়াত দিয়াৰ কাৰণে আমি কৰিবলৈ পালোঁ। আৰু অধিৱেশনখন সফল কৰাৰ ক্ষেত্ৰত তেখেতসকলে আন্তৰিকতাৰ যিখিনি সহযোগিতা আগবঢ়ালে আৰু তেখেতসকলে বিশেষকৈ কেন্দ্ৰীয় সেৱা বাহিনী যি আমাৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে ইমান নিষ্ঠাৰে শৃংখলাবদ্ধতাৰে সহযোগিতা কৰিছে সেইটো আচলতে ভাষাৰে বুজাব নোৱাৰোঁ। তেওঁলোকলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ আই মাতৃ সন্মিলন যিখন আছে, আই মাতৃসকলেও ইমান হাঁহি মুখৰ পৰিৱেশত এই অধিৱেশনখনত অংশগ্ৰহণ কৰি হৰিনামৰে কেনেকৈ মুখৰিত কৰি ৰাখিছিলে। গতিকে এই অধিৱেশনখন আচলতে আমি জামুগুৰি ধলাইবিলৰ নাহৰবাৰী পথাৰ দ্বিতীয় বৈকুণ্ঠপুৰত পৰিণত হৈছে। ইয়াত ভাতৃত্ববোধৰ এনাজৰীডাল টনকিয়াল হৈছে। ইয়াত সমগ্ৰ অসমৰ পৰা আমি যদি চাওঁ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো জাতি জনগোষ্ঠী ভাষাৰ মানুহে ইয়াত অংশগ্ৰহণ কৰিছে। অসমৰ বাহিৰৰ পৰাও, এতিয়া নাগালেণ্ডৰ পৰা আহিছে, অৰুণাচলৰ পৰা আহিছে, মিজোৰামৰ পৰা আহিছে, অসমৰ বাহিৰৰ বহু ৰাজ্যৰ পৰা এই অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ কোচবিহাৰৰ পৰা, পশ্চিমবংগৰ পৰা মানুহ আহিছে। গতিকে এই অধিৱেশনখন গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠিত যেন কৰিবলৈ চেষ্টা কৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে আমি গুৰুজনাৰ ভক্ত, আমি অসম মাতৃৰ সন্তান, যে আমি দেখিছোঁ যে এনেধৰণে ঐক্য সংহতি সুদৃঢ় অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত গুৰুজনাৰ নামৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘই যেনেধৰণে এটা পৰিৱেশ এই জামুগুৰিত কৰিলে আমি আচলতে শলাগ নলৈ নোৱাৰোঁ তেওঁলোকৰ। গতিকে তেওঁলোকে আমাৰ মাজত বিভেদৰ বীজ সিঁচি অসম বিৰোধী এটি শক্তিয়ে তেওঁলোকে কোনোবাই মুখা পুন্দি আছে, কোনোবাই দেখা দেখিকে জাতিটোৰ শত্ৰুতা কৰিছে। গতিকে বিভেদৰ বীজ সিঁচি আমাক দুৰ্বল কৰিব পৰা শক্তিসমূহৰ আমি প্ৰতিৰোধ কৰিবলৈ হ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামত সকলো জাতি জনগোষ্ঠী ভাষাৰ মানুহ যেনেকৈ একলগ হৈছে আমাৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ ধলাইবিল নাহৰবাৰীত, আমি তেনেধৰণে গোটেই অসমখনক একত্ৰিত কৰি ঐক্য সংহতি সুদৃঢ় কৰি আমাৰ মাতৃভূমিক আমি সুৰক্ষিত কৰিব লাগিব, এইখন অসম সুৰক্ষিত কৰিব লাগিব। আৰু নতুন প্ৰজন্মক আমি মই আজি ৰাতিপুৱা নিজে ঘূৰি পকি চাইছোঁ, ক'তো এটা বোলে ক'ৰবাত মদৰ বটল এটা পৰি আছে, ক'ৰবাত গুটকাৰ পেকেট এটা পৰি আছে, কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বস্তুৰ ইয়াত আচলতে সোমাবই পৰা নাই। ইমান শৃংখলিত আৰু ইমান নিয়ম নীতিৰ মাজত যে গুৰুজনাৰ প্ৰকৃত আদৰ্শক প্ৰতিষ্ঠিত কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, মই এগৰাকী অসম মাতৃৰ সন্তান হিচাপে তেওঁলোকলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই খালি তেওঁলোকলৈ এটা আহ্বান জনাব বিচাৰিছোঁ এই জামুগুৰিৰ পৰাই, যে এই যে শক্তিটো, যিটো শক্তিক তেওঁলোকে যুৱ প্ৰজন্মক একত্ৰিত কৰিছে, তেওঁলোকক শৃংখলিত কৰিছে আধ্যাত্মিক চিন্তাৰ মাজেৰে,
এই শক্তিটোক যদি কৰ্মমুখী আমি কৰিব পাৰোঁ, কৰ্মই আমাৰ ধৰ্ম, আমি যদি পথাৰ বজাৰ দখল কৰিবলৈ তেওঁলোকক লৈ যাব পাৰোঁ, আমি যদি আমাৰ খাদ্য সামগ্ৰী কোটি কোটি টকাৰ খাদ্য সামগ্ৰী বহিৰাজ্যৰ পৰা আহি আছে, এই খাদ্য সামগ্ৰী যদি ব্যৱসায়িক ভিত্তিত আমি ইয়াত উৎপাদন কৰিব পাৰোঁ, উৎপাদনমুখী যাত্ৰাটো যদি শক্তিশালী কৰিব পাৰোঁ, তেতিয়াহ'লে অসমৰ অৰ্থনৈতিক ভেটি কোনে দুৰ্বল কৰিব পাৰে, অসমৰ গ্ৰাম্য অৰ্থনীতি কোনে দুৰ্বল কৰিব পাৰে। কৃষি প্ৰধান ৰাজ্যখনত কৃষি কৰ্মৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীক নিয়োজিত কৰি আমি এখন সমৃদ্ধিশালী অসম গঢ়াৰ যিবিলাক মাজে মাজে আমি কথা কৈ আছোঁ, আমি মুখৰে হয়তো কৈ আছোঁ, কিন্তু কামনে হয়তো কৰা নাই। কিন্তু কামনে কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই যিয়ে সুবিধা পাইছে, নৱপ্ৰজন্মক 4 লাখ নৱপ্ৰজন্মক তেওঁলোকে একত্ৰিত কৰিছে। তেওঁলোকে এই ল'ৰা ছোৱালীখিনিক যদি কৰ্মসংস্কৃতিৰ যাত্ৰাটোলৈ লৈ যাবৰ কাৰণে সুপৰিকল্পিতভাৱে যেনেকৈ তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত লৈছে, ৰক্তদানৰ ক্ষেত্ৰত লৈছে, ঠিক তেনেকৈ পথাৰ বজাৰ দখল কৰিবৰ কাৰণে তেওঁলোকে যদি এটা দীৰ্ঘম্যাদী পৰিকল্পনাৰে আগবাঢ়ে, মই ভাবোঁ এইখন অসম আমি সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে, সুৰক্ষিত অসম গঢ়িবৰ কাৰণে আমি যিটো মিয়া কৈ আছোঁ, মিয়াৰ ওপৰত আমি ডিপেণ্ডেণ্ট। কাৰণ তেওঁলোকে নকৰিলে আমি খাবলৈ নোপোৱাৰ নিচিনা, বজাৰত নোলোৱাৰ নিচিনা পৰিৱেশ। গতিকে আমি যদি বজাৰখন দখল কৰোঁ, আমি যদি উৎপাদন কৰোঁ, তেতিয়াহ'লে আমাক কোনে দুৰ্বল কৰিব পাৰে। গতিকে আমি কৰ্মমুখী হ'বই লাগিব, আৰু কৰ্মমুখী হোৱাৰ বাদে এইখন অসমত আচলতে কোনো ৰাস্তা নাই। গতিকে আজি এই গুৰুজনাৰ নামত শ্ৰীমন্ত শংকৰদেৱ সংঘই 6, 7, 8 তাৰিখে যোৱা কালিলৈকে যি এক অধিৱেশন অনুষ্ঠিত হ'ল, সফল সামৰণি, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হিলদল ভাঙি মানুহ আহি লাখ লাখ মানুহ সমবেত হ'ল। অসমৰ গুণী জ্ঞানী বিভিন্ন দলমত নিৰ্বিশেষে মানুহে ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে এই অধিৱেশনৰ সফল সামৰণি অন্তিম দিনটোত মোৰ যি অনুভৱ যে এই শক্তিটোক আমি নৱপ্ৰজন্মক আমি কেনেকৈ কৰ্মসংস্কৃতিৰ মাজলৈ লৈ যাওঁ, ইয়াৰ দীৰ্ঘম্যাদী পৰিকল্পনা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ বাপজনাকে ধৰি মই সকলোকে কথাখিনি কৈছোঁ। মই অনুৰোধ কৰিছোঁ যে জাতি ৰক্ষা কৰাৰ দায়িত্ব ল'ব লাগিব আমি। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ এক জাতীয় অনুষ্ঠানত পৰিণত হৈছে, মানুহে বিশ্বাসত লৈছে, আৰু তেখেতসকলে সময়ৰ আহ্বান আঁকোৱালি লৈ মই আশা কৰিম নিশ্চয় এই সংস্কৃতিৰ যাত্ৰাটো, পথৰ বজাৰ দখল কৰা যাত্ৰাটো তেখেতসকলে আগুৱাই নিয়ক। এয়াই মোৰ তেওঁলোকৰ প্ৰতি অনুৰোধ। আৰু যিসকলে এই অধিৱেশনখন সফল কৰাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে সহায় কৰিছে, সকলোলৈকে মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন